হাই ফ্ৰেণ্ডছ, আজি মই বনাম কঁঠালৰ মুচিৰ তৰকাৰী। তাৰ বাবে কঁঠাল মই বইল কৰি ল'লোঁ, আলু বইল কৰি ল'লোঁ, লগতে পিঁয়াজ দুটা, নহৰু, আদা আৰু বিলাহী, লগতে অকণমান মছলা, নিমখ সোৱাদ অনুযায়ী সকলোখিনি মই লৈ ল'লোঁ। এতিয়া মই মিক্সিটোতে সকলোখিনি পিচি ল'লোঁ। তেল অকণ গৰম কৰি ল'লোঁ, কেৰাহীত তেল অকণ গৰম কৰি ল'লোঁ। লৈ পেলাই তেলকণ গৰম হ'বলৈ দিলোঁ। লগত তাত মই আদা, ৰচুন, পিঁয়াজ আৰু বিলাহী পেষ্টটো দি দিলোঁ। এইখিনি ভালদৰে ভাজিব লাগিব, নহ'লে আদা ৰচুনৰ কেঁচা গোন্ধটো আহে। ইয়াত মই সোৱাদ অনুযায়ী দিলোঁ মছলাখিনি। এইখিনি মই এতিয়া ভাজি ল'ম অলপ দেৰি। দেখিছেনে ৰঙচুৱা হৈ আহিছে। ইয়াত মই কাশ্মীৰী মিৰ্চ, ৰেড চিলি পাউডাৰ দিছিলোঁ আৰু বিলাহীৰো অকণমান কালাৰ আহে। তাক মই ভালদৰে ভাজি তাত মই তেজপাত দুখিলামান দি দিলোঁ। আকৌ ভাজিম অকণমান, যাতে ইয়াৰ পৰা অকণমানো কেঁচা গোন্ধ নাহে। দেখিছেনে মছলাখিনিৰ পৰা তেল বিৰিঙিছে। ইয়াত মই জলকীয়া দুটা দি দিম। আপোনালোকে জ্বলা সোৱাদ অনুযায়ী দিব। কোনোবাই জলকীয়া বেছি খাই ভাল পায়। মই ইয়াত বইল কৰি থোৱা কঁঠাল আৰু আলুখিনি দি দিলোঁ। অকণমান ভাজি ল'লোঁ। ভাজি মই ইয়াত অলপ গৰম পানী দি দিম। ঢাকনখন দি ল'লোঁ। পানীখিনি গৰম হোৱালৈকে ঢাকনখন অলপ দি দিলোঁ। এতিয়া অকণমান লৰাই ল'ম। দেখিছে নহয়, মাংস লাগিছে কালাৰটো। ইয়াত গৰম পানী অকণমান দি দিলোঁ। আকৌ মই অকণমান ঢাকনখন উঠাই চালোঁ যে হ'ল কঁঠালৰ মুচিখিনি। ইয়াত মই অকণমান গৰু ঘিউ দি দিম। গৰু ঘিউ দিলে খাবলৈ অকণমান ভাল হয়। ধনিয়া পাত অকণমান দি দিম। এয়া মোৰ কঁঠালৰ মুচি হ'লেই। চাওকচোন কেনেকুৱা লাগিছে। আপোনালোকে বাৰু এইবাৰ কঁঠালৰ মুচি খালেনে? এয়া মোৰ দুপৰীয়া থালি। দালি, কঁঠালৰ মুচি, কচু শাক, বুট ভাজি, নেমু টেঙা অকণমান লৈ লৈছোঁ। আপোনালোকে বাৰু দুপৰীয়া আজি কিহেৰে খালে জনাবচোন।